অলপমান মৰমৰ টোপোলালৈ আজি ওলালোঁ এটা দৃষ্টিহীন পৰিয়ালৰ কাষলৈ। আমাক ঠিকনা দিছিল চৰাইদেউ জিলাৰ খালৈঘুগুৰা মৌজাৰ এটা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৰাস্তাৰে কিছুদূৰ গৈ এটা টাৱাৰৰ তলতে তেওঁলোকৰ ঘৰ। কোৱামতে ঘৰ বিচাৰি উলিয়ালোঁ। হাঁহি মুখে ছোৱালীজনীয়ে আমাক আগুৱাই লৈ গ'ল। নাম তাইৰ বিজয়লক্ষ্মী আৰু এয়া তাইৰ ককায়েক পংকজ। মাকৰ বাদে ঘৰৰ প্ৰতিজনেই দৃষ্টিহীন, কিন্তু টেলেণ্ট দেখিলে আপুনি সঁচাকৈ আচৰিত হ'ব। আজি দিব্যাংগ দিৱস। সকলো দিব্যাংগ ব্যক্তিলৈ আমাৰ ফালৰ পৰা, আমাৰ পৰিয়ালৰ ফালৰ পৰা অলেখ অযুত মৰম আৰু শুভকামনা জনালোঁ। সকলোকে স্বাগতম জনাইছোঁ ৰশ্মিকৰ এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টো সাংঘাতিক ধৰণৰ এটা বেলেগ ভিডিঅ'। আমি আহি পাইছোঁ আজি এনেকুৱা এটা ফেমিলিৰ ওচৰত, যিটো ফেমিলি কোনেও চকুৰে নেদেখে, কিন্তু আপোনালোকে দেখিব তেওঁলোকৰ মুখত খুব সুন্দৰ হাঁহি। আৰু প্ৰতিজন ব্যক্তিৰে এনেকুৱা ধৰণৰ কিছুমান কলা আছে, যিখিনি কলা হয়তো আমাৰ গাত, আপোনাৰ গাত হয়তো নাথাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো আপোনালোকে কিন্তু যদি নাচায় বহুত বেছি মিছ কৰিব, আৰু আজি ভিডিঅ'টো চালে আপোনালোকে বহুত বেছি উৎসাহিত হ'ব, প্ৰেৰণা পাব। ৰেডিঅ' নষ্টালজিয়া, এয়া আকাশবাণী। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় 8:30 কৈছে। এতিয়া শুনক সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা। ককাই পকোৱা ৰেডিঅ'টো মাত শুনো কি নুশুনো, দৌৰ মাৰোঁ ঘৰৰ পিছফাললৈ আৰু জঁপিয়াই পৰোঁ মধুৰিআমৰ খেলনীয়া ডালটোৰ পৰা পুখুৰীত। মোৰ পিছে পিছে এজাক কিৰিলি আৰু অজস্ৰ ঢৌ। হায়ে মাতে হ'ল স্কুল যাবৰ হ'ল। চিত্ৰগীত আৰম্ভ হৈছে, উঠি আহোঁ চকু ৰঙা কৰি। ৰেডিঅ'ত বাজি থাকে পক্ষীৰাজ ঘোঁৰা। স্কুলত আলোচনা, আজি বুধবাৰ নাটক আছে। কোনোবাই কয় শ্বিলং চেণ্টাৰ শুননে, তাত হিন্দী গান দিয়ে, ভাল। এনেদৰে বাজি থাকে ৰেডিঅ'ৰ অনুপস্থিতিত ৰেডিঅ'ৰ বন্ধ। কি সুন্দৰ, সাংঘাতিক কৈছে নহয়, অতি সুন্দৰ, অতি সুন্দৰ দেই। অকণমান মৰমৰ টোপোলা দেই। তুমি পানী আনিব পাৰিছা? মই এফালে আছো। তুমি পানী আনিব পাৰিছা? মই আচৰিত হৈ গৈছো দেই। হে, থেংক ইউ। কিমান ধুনীয়াকে আনি দিছে চোৱা। বাকী কেনিবা ওলাই গ'ল? পথাৰৰ। আজি স্কুল বন্ধ ন, সেইকাৰণে আহিলা? একদম মানে প্ৰতিটো ভিডিঅ' চাওঁ। হয় নেকি? মানে মায়ে কৈছে মোক, PS মানে ফিল্ম যোনটো মানে চেনেল মায়ে আছে, কৈছে মোক যে এনেকে আছে, খুব আগৰ পৰা ভিডিঅ' চাই ভাল লাগে, মাতটো শুনি চিনি পালে বুলি ক'লে। আজি বুলি নহয়, বহুত দিনৰ পৰা চাই আছো। মানে আপুনি হয়তো প্ৰথমৰ পৰা দিব পাৰে, তেনেকে চিনি পায়। আৰু সি কাৰ পৰা নাজানো দেই, কেনেকে কৰি সি মোৰ নাম্বাৰ ললে। মানে লগৰ এজন আছে, সেই প্ৰীতমৰ পৰা বোলে প্ৰীতমৰ নাম্বাৰ ললে। নহয় চৰি, মোৰ নাম্বাৰ ললে। কেনেকে ললে ক'ব ন, কোন প্ৰীতম একচুৱেলি কেনেকে তেওঁ নাম্বাৰ পালে সেইটো ময়ো নাজানো। তেওঁৰ লগত কিন্তু মোৰ যোগাযোগ নাই হোৱা। গতিকে কোন প্ৰীতম, বহুত বেছি ধন্যবাদ যে মোৰ নাম্বাৰটো অন্তত পংকজক দিয়াৰ কাৰণে আমাৰ লগত এইখিনি যোগাযোগ হ'ল। আৰু আজি আহি আমি পংকজৰ ঘৰত উপস্থিত হলোহি। বহুত বেছি ভাল লাগিছে, বিশেষকৈ ময়ো এক্সাইটেড হৈ আছিলো। আৰু এইখিনিতে আপোনালোকক ক'ম যে আমাৰ দুৰ্ভাগ্য এটা হৈ গৈছিলে, মোৰ মাৰ গা বেয়া আছিলে। সেইদিনাখন আমাৰ প্লেনিং আছিলে পংকজৰ ঘৰলৈ আহিম 2 ছেপ্টেম্বৰ, আৰু আজি হৈছে 2 ডিচেম্বৰ। আপোনালোকে ভিডিঅ'টো পাব কাইলৈ, কাৰণ কাইলৈ 3 তাৰিখ দিব্যাংগ দিৱস। গতিকে তোমালোকলৈও আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিলে। আচলতে দিব্যাংগ বুলি একো নাই। মই তোমালোকৰ ঘৰখনলৈ আহি তোমালোকক দেখি মই এটা অনুভৱ কৰিছো, ইমান ধুনীয়াকে ওলাইছে, সোমাইছে, ঠাণ্ডা পানী দিছে, কথা পাতিছে। ক'ব নোৱাৰিব যে তেওঁলোক দিব্যাংগ, তেওঁলোকৰ যে দৃষ্টি নাই, দৃষ্টিহীন, এইটো আপোনালোকে ক'ব নোৱাৰিব। আচলতে ভাবিছিলো আহোঁতে কৈছিলো যে তেওঁলোকক আচলতে পুতৌ নালাগে, অকণমান মৰম লাগে, অকণমান উৎসাহ লাগে। কিন্তু এতিয়া চাইছো আমি তোমালোকক কি উৎসাহ দিম, তোমালোকৰ পৰাহে আমি উৎসাহিত হৈছো যে মানুহে ইচ্ছা শক্তি থাকিলে সকলো কৰিব পাৰে। তাৰমানে মানে চেষ্টা কৰি থকা হৈছে। এতিয়া মই প্ৰথম কথা ক'বলৈ গ'লে বহুত মানে হতাশাত ভুগিছিলো দেই এটা সময়ত, নিজক লৈ পিনি, নিজৰ লাইফটোক লৈ পিনি। তাৰপিছতে মানে নিজৰ মানে যিখিনি প্ৰব্লেম আছিলে সেইখিনি মানে ভাবি থাকোঁ যে এনেকুৱা। কিন্তু তাৰপিছত মই ইনষ্টাগ্ৰামত এটা একাউণ্ট খুলিছিলোঁ,
তাৰপিছত মোৰ ভণ্টি এজনী মানে মোৰ নিজেও নহয় মানে এনেকুৱা এনেই ৰিলেটিভ টাইপৰ আৰু মানে ভণ্টিজনীয়ে মোৰ ইনষ্টা পেজটোত তাই 2টা নে 3টা ৰিলছ আপলোড কৰিলে তাৰপিছত সেইকেইটা ভিডিঅ' মানে নেজানো কেনেকৈ ভিউজ গুচি গ'ল তাৰপিছত ভিউজ গুচি যোৱাৰ পিছত মোৰ ভাল লাগিলে তাৰপিছত মই নিজে এনেই আৰু এনেই যি টি এনেকৈ কৰিবলৈ ল'লোঁ তাৰপিছতে ৰাইজে কিছুমানে চাবলৈ ল'লে চোৱাৰ পিছতে মই কৰিলোঁ বহুতে লাইভ আহিবলৈ ল'লে তাৰপিছত মোক নাম্বাৰ বিচাৰিলে নাম্বাৰ দিলোঁ কণ্টেক্ট কৰিলে তাৰপিছত তেনেকৈ কৰাৰ পিছতে মই মানে ইউটিউবলৈ গুচি আহিলোঁ তাৰপিছতে মানে ইনষ্টা পেজৰ পৰাহে মই ইউটিউবলৈ আহিছোঁ তাৰপিছত ইউটিউবত অহাৰ পিছত আজি মোৰ 1 বছৰ হৈছে বুলি ক'ব পাৰি আৰু এতিয়া আৰু 1 বছৰ হোৱাৰ লগে লগে এই আৰু আজি অকণমান মৰম দিছেগৈ আৰু ৰাইজে মৰম দিছে আপোনালোকৰ মৰম দিব তোমাৰ চেনেলটো কি বুলি আছে কৈ দিয়াচোন দ্য ব্লাইণ্ড ফেমিলি ব্লগ বুলি আছে আচলতে তেওঁলোকৰ গোটেই ফেমিলিটোৱে ব্লাইণ্ড ফেমিলি কেৱল মায়ে দেখে এতিয়ালৈকে লগ পোৱা নাই তেওঁ গ'ল পথাৰলৈ বাকী সকলোখিনি জন্মৰ পৰাই চব জন্মৰ পৰাই মানে হ'লেও তথাপিতো মই দেখিছিলোঁ দেই সৰুতে ফুটবল ক্ৰিকেট কাবাডী দৌৰ প্ৰতিটো কম্পিটিশ্যনত মই আগভাগ লৈছিলোঁ মানে যেতিয়া স্কুলত পঢ়ি আছিলোঁ আৰু ছাৰহঁতে মোক বহুতেই ভাল পাইছিলে যদি কওঁ মানে এজন ভাল ষ্টুডেণ্টৰ ভিতৰত এজন বুলি মই নিজকে মানে এতিয়াও ক'ব পাৰোঁ আৰু তেতিয়াও ক'ব পাৰোঁ ভৱিষ্যতেও ক'ব পাৰিম মানে 2016ত হৈছিলে এখন বেচৰকাৰী মানে হস্পিটেলত আমি ট্ৰিটমেণ্ট কৰিছিলোঁ তাৰ ফলস্বৰূপ আজি অলপ আৰু হেৰি কৰিছোঁ কিন্তু যিয়ে নহওক যেনেকৈ আছোঁ যিয়ে আছোঁ কিন্তু তথাপিতো এতিয়া মই সুখী কাৰণ এতিয়া মোৰ লগত মানে বহুত কিবা কিবি আছে বুলি মই ভাবোঁ সকলোৰে টেলেণ্টবোৰ একেই নহয় যেনেকৈ তুমি আজি দৃষ্টিহীন হৈও ভিডিঅ' এটা বনাব পাৰিছা তুমি ৰাইজৰ মৰম বুটলিব পাৰিছা আজি যাৰ কাৰণে ধৰি লোৱা মোৰ লগতো যোগাযোগ হ'ল আজি মই আহিছোঁ কিহৰ কাৰণে কেনেকৈ চিনি পাইছোঁ গতিকে কিবা এটা বস্তু তাৰমানে ভগৱানে তেনেকৈ দি পঠিয়ায় তো সদায় এনেকৈ সাহসী হৈ থাকা সদায় ভালে থাকা তোমালোকৰ ঘৰখন সদায় কুশলে থাকক আমিও ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিম আৰু কৈছোঁ নহয় আপোনালোক আজি এই ভিডিঅ'টো চাই অন্ততঃ অলপ হ'লেও প্ৰেৰণা পাব যে আমি কি কৰি আছোঁ মানে যদি হতাশাত কোনোবাই ভুগিছে যে মোৰ জীৱনটোত একোৱেই নাই মোৰ আৰু শেষ আৰু জীৱনটো মোৰ মৃত্যু বিনে গতি নাই বহুতে ভাবে তেনেকৈ বহুতে নিজকে শেষো কৰিছে ইতিমধ্যে কিন্তু এনেকুৱা কিছুমান মানুহে অন্ততঃ আজি ভিডিঅ'টো চাই পেলাই ভাবিব যে আমি আচলতে ভুল কৰি আছোঁ যে আমাৰ জীৱনটোত কৰিব লগা বহুত আছে ভগৱানে আমাক যেনেকৈ পঠাইছে তো তেনেকৈ আমাক কিবা এটা দি পঠাইছে একদম একদম আচলতে ময়ো ভাবিছিলোঁ দেই মই যেতিয়া মোৰ এনেকুৱা হৈছিলে মানে লাহে 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 হতাশাত ভুগিব লৈছিলোঁ তেতিয়া মই কি কৰিছিলোঁ জানেনে মই ভাবিছিলোঁ আৰু চাগে জীয়াই নাথাকিম মই 3বাৰ মই মানে সুইচাইড এটেম্প কৰিবলৈ ট্ৰাই কৰিছিলোঁ মানে মিছা কৰিলোঁ লাভ নাই এই কথাটো মানে বেয়া কথা হয় ঘূৰি অহা ৰিজনটো যদি দিবলৈ যাওঁ সেইটো মায়ে হয় আৰু মাৰ কথা ভাবি পিনি আৰু ফেমিলি মেম্বাৰ্ছখিনিৰ কথা ভাবিছিলোঁ কাৰণ মই যি ভুল কৰি আছোঁ মই কৰাৰ পিছত আৰু মোৰ ফেমিলি মেম্বাৰ্ছখিনিয়ে কৰিব টোটেল ঘৰৰ সদস্য ক'বলৈ গ'লে 7জন হয় কিন্তু মা দেউতাক বাদ দি আমি ল'ৰা ছোৱালী 5জন আৰু মই ডাঙৰ হয় মোৰ পিছত ভণ্টিৰ পিছত এজন ভাইটিজন বৰ্তমান মৰাণ অন্ধ বিদ্যালয়তে আছে আৰু অন্ধ বিদ্যালয়তে পঢ়ি আছে আৰু বাকী 2জন ভাইটি বৰ্তমান ঘৰত আছেহি কিন্তু তেখেতলোকো মৰাণ অন্ধ বিদ্যালয়তে অধ্যয়ন কৰি আছে গোটেই 5টাই ব্লাইণ্ড ন দেউতাও ব্লাইণ্ড একেবাৰে অকমানো নেদেখা দেউতাক আৰু 5টা ল'ৰা ছোৱালী আৰু মানে আমি একেবাৰে নেদেখা বুলি ক'ব নোৱাৰো মানে একদম এনেকৈ কৰিলে বস্তুটো দেখি একদম ওচৰত হ'লে ন এনেকৈ লগাব লাগিব আৰু তোমাক মই এদিন এটা হেৰি দিছিলোঁ কি কয় ভিডিঅ' লিংক এটা দিছিলোঁ তুমি পাইছিলানে বাৰু ধৰ যে ল'ৰা এটাক যে আমেৰিকাৰ পৰা বেলেগ এযোৰ চশমা আনি দিছে যিযোৰ চশমাৰে তেওঁ প্ৰথম মাকক দেখিছে আৰু মাকক দেখাৰ পিছত সেউজীয়া কাপোৰ পিন্ধি আছে বুলি কৈছে মাকেও মানে আৱেগিক হৈ কান্দি দিছে গতিকে তাত কিন্তু সেই অঞ্চলৰ বিধায়কজনে সহায় কৰিছিলে গতিকে মই নাজানো এইটো কেনেকৈ কি প্ৰক্ৰিয়াৰে যাব পাৰি আৰু আমি ইমান বেছি ধনী মানুহো নহয় যে আমেৰিকাৰ পৰা এযোৰ চশমা আনি তেওঁলোকৰ 5জনক আমি দিমহি কোনোবা সদাশয় ব্যক্তি বা আমাৰ ভিডিঅ' চাই থকা কোনোবাই যদি শ্বেয়াৰ অন্ততঃ কৰি দিব যদি তেনেকুৱা কোনোবা মানুহ আছে যিসকলে এতিয়াও মানৱ সেৱাৰ লগত জড়িত বা আমাৰ বিধায়ক MLA কোনোবা তেনেকুৱা ডাঙৰ বা ব্যৱসায়ীও হওক কোনোবাই যদি তেনেকুৱা কিবা এটা অন্ততঃ কৰি দিয়ে তেওঁলোকৰ কাৰণে অন্ততঃ তেওঁলোকে পিছৰ পৃথিৱীখন এতিয়ালৈকে নেদেখা পৃথিৱীখন দেখিবলৈ পাব সেউজীয়াখিনি দেখিবলৈ পাব অন্ততঃ ইজনে সিজনক চাব পাৰিব যে ককাই ভাইখিনি কেনেকুৱানো প্ৰকৃততে তো সেইখিনি মোৰ আপোনালোকৰ প্ৰতি আচলতে এটা অনুৰোধহে কাৰণ বহুত কৰিবলৈ মন যায় পংকজ ঢেৰ কৰিবলৈ মন যায় কিন্তু কৰিবলৈ মন গ'লেও আমাৰ ইমান সামৰ্থ্যও নাই আৰু কণমানি ভণ্টিজনী পঢ়ি আছে চেপন কি কলেজ আছিলে
Senior secondary school. চেপন চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত হয়তো মোৰ ভিডিঅ' চাই থকা বহুতে ভণ্টিজনীক চিনি পাব তাই ইমান ধুনীয়াকৈ আমি আহোঁতে ওলাই গৈছে আপুনি ভাবিব নোৱাৰিব যে দেখা নাই গোটেই মানুহখিনি ঘূৰি ফুৰা প্ৰক্ৰিয়াটো তাৰমানে মই আচৰিত লাগি গৈছে আমি অকণমান নেদেখিলে অভ্যাস হৈ গ'লগে ন এনেকৈ ঘূৰি ঘূৰি যদি খাই যাওঁ কাৰেণ্ট নহ'লেও প্ৰব্লেম নাই আমাৰ কাৰেণ্ট নহ'লেও প্ৰব্লেম নাই এখন কিবা কিতাপ এখন আনাচোন মই এনেই চাওঁচোন কেনেকে পঢ়া হয় মানে কেনেকেনো পঢ়া হয় চাবলৈ মন বেল পদ্ধতি ভণ্টিও বেল পদ্ধতিতে পঢ়ে বৰ্তমান তাই মানে পঢ়া শুনাখিনি কিতাপখিনি তাই নৰ্মেলি পঢ়ে মানে আমি কিতাপখিনি একদম এনেকৈ কৰি লগাই পঢ়োঁ মানে এনেকৈ পঢ়িব লাগে মানে ডাইৰেক্ট এনেকৈ পঢ়িব নোৱাৰোঁ এনেকৈ পঢ়িব নোৱাৰোঁ এনেকৈ পঢ়িব নোৱাৰোঁ আমি এনেকৈ লগাই পঢ়োঁ কোনোবা এটা চাইডৰ পৰাহে হয় ন এইটো চাইডতো আচলতে চকুৰে নেদেখা কাণেৰে নুশুনা বা তেনেকুৱা ধৰণৰ দিব্যাংগ আমি বহুত মানুহক লগ পাইছোঁ মোৰ স্কুলত এজনী ষ্টুডেণ্ট আছে জানানে তাইৰ হাত এখন নাই কিন্তু তাই ইমান বেছি টেলেণ্ট আছে সাংঘাতিক ধুনীয়া নাচিব পাৰে আগত এজনী ছোৱালী পঢ়ি গৈছিলে তাইকতো আমি হুইল চেয়াৰত মানে ইফালৰ পৰা সিফাললৈ বাথৰুম নিয়াৰ পৰা স্কুললৈ অনাৰ পৰা গোটেইখিনি আমি তেনেকৈ কৰোঁ কিন্তু তাই এতিয়া ডিগ্ৰী পঢ়ি আছে অলপ দিনৰ আগতে স্কুললৈ আহি গৈছে গতিকে মই গোটেই মানে চিষ্টেমটো মই এনেকুৱা লাগে গোটেই মানুহখিনিক চাই পেলাই গতিকে কৰিব পৰা মানুহে ঢেৰ কাম আছে বহুত পাৰে মানে কৰিবলৈ যেতিয়া মনৰ উদ্যমতা থাকে শক্তি থাকে যেনেকৈ আমি জানো ন সংগ্ৰামজ্যোতি চৌধুৰীৰ কথা শুনিছা তেওঁতো কাণেৰে নুশুনে কিন্তু তেওঁ কিমান ধুনীয়া ছবি আঁকে গতিকে এইবিলাক আচলতে একো একোটা মই কৈছোঁ নহয় সাংঘাতিক এটা টেলেণ্ট দি পঠিয়ায় এই বস্তুটোৰ পৰা মই এটাহে বিচাৰিম এওঁলোকে যদি এই চৰকাৰীভাৱে যদি কিবা পোৱা নাই এতিয়ালৈকে সেইখিনিও যদি পোৱাৰ ব্যৱস্থাটো কৰি দিয়ে কি পাইছা মই এতিয়ালৈকে নাজানো যদি এতিয়াও কিবা বাকী আছে বা ইয়াতকৈ উন্নত মানৰ যদি কিবা এটা তোমালোকক কৰি দিব পৰা ব্যৱস্থা কোনোবাই কৰি দিব পাৰে চৰকাৰ হওক বা বিভিন্ন ধৰণৰ থকা মানৱ দৰদী লোক হওক গতিকে তেখেতসকলে অন্ততঃ ভিডিঅ'টো চাব আৰু লগতে মই ক'লোৱে যে তেওঁলোকক দেখি উৎসাহিত হ'ব মোৰ মূল উদ্দেশ্য সেইটোহে যে আমাৰ জীৱনত আচলতে আমি ইজনে সিজনৰ পৰা প্ৰেৰণা পাব লাগে ভাৱখিনি তোমাৰ লিখি দিছিলে লগৰজনীয়ে হেণ্ড ৰাইটিং তাইৰ হয় স্মৃতিৰ এখিলা পাত স্মৃতিৰ পাতত আজি অতীতৰ সোঁৱৰণিবোৰ অতীতৰ সেই নিভাঁজ বতৰাবোৰ প্ৰথম পৃষ্ঠা লুটিয়ালি পাওঁ আদৰণিৰ গীত সাজি আজি বৰকৈ মনত পৰিছে সুখ দুখ সমন্বয়ৰ স্মৃতিবোৰ অতীতৰ সঁহাৰিবোৰে আজিও মোৰ মন চুই যায় চিনাকি হোৱাৰে পৰা সমন্বয়ৰ দোলেৰে বান্ধ খাই আছিলোঁ আজি সেয়া স্মৃতি দুখমুকালিৰ শীতল বতাহজাকে অতীতৰ দিনবোৰ সোঁৱৰাই তেতিয়া আকুল হৈ পৰোঁ মৰম আৰু ভাল পোৱা বিচাৰি আজি সকলোবোৰ মোৰ স্মৃতিৰ পাতত খুব সুন্দৰ এটা কবিতা যে গম পালোঁ টেলেণ্ট বুলি মই যে কৈছিলোঁ যে চব শব্দৰ গাঁথনি শব্দৰ লালিত্য আৰু যিটো কথন শৈলী সাংঘাতিক অপূৰ্ব তোমালে আমাৰ শুভেচ্ছা থাকিলে দেই তুমি লিখি যাবা খুব ধুনীয়া লিখিছা কেতিয়াবা যদি নোট কৰিব লগা হয় কিছুমান তেনেকৈ মানে লগৰ কেইজনী কৰাই লওঁ এতিয়া মোৰ কথা এটা মই সুধিবলৈ আছিলে ধন্যবাদটোকে দি লওঁ যে যিখিনি ফ্ৰেণ্ডে হেল্প কৰিছে অন্তৰৰ পৰা চেলুট তোমালোকে লগ নেৰিবা সদায় এনেকৈ সহায় কৰিবা ইমান মানে ইহঁতৰ টেলেণ্ট আছে মই শব্দহীন হৈ গৈছোঁ মানে মই শব্দহীন আছোঁ খুব ধুনীয়াকৈ আবৃত্তি কৰিলে দেখিলা নাই বহুত চিৰিয়াছলি বহুত ভাল লাগিলে শুনি পেলাই এনেকে যে দেখা হয় মানুহ চানুহবিলাক এনেকে চিনি পোৱা হয় নে দেখিলে নে চিনি পোৱা নহয় এতিয়া আপোনাৰ ভইচটোত মই সহজতে চিনি পাওঁ এতিয়া আপোনাক যদি মই আজি লগ পাইছোঁ আপোনাৰ চেহেৰাটো দেখি মই কাইলৈ চিনি হয়তো নাপাব বাৰু আপোনাৰ চেহেৰাটো লৈ পেলাই আমি মানে চিনি নাপাওঁ মানে কোনোবা যে মানুহ এটা আছে মানুহ এজন যে আছে সেইটো অকল সেইটোহে গম পোৱা যায় সেইটো মোৰ ভইচটো যে এতিয়া শুনিলে তো বেলেগত মোৰ ভইচটো শুনিলেও তাই চিনি পাব নাই গম পাইছোঁ আৰু যদি এই ভিডিঅ'টোৰ জৰিয়তে যদি মোকো বোলে কোনোবাই ছাপোৰ্ট কৰে মই বহুত বেছি সুখী হ'ম বুলি কৈছিলা ন তুমি চেনেলটোৰ নাম আকৌ এবাৰ মোৰ নহয় দেই আমাৰ চেনেলটোৰ নাম হৈছে দ্য ব্লাইণ্ড ফেমিলি ব্লগ এয়া দেখিছে এটা ইয়াত অপশ্যন আছে চাইডত থাকে এই চুইচ দুটা যে দেখিছে এইটো ভলিউম আপ এইটো ভলিউম ডাউন দেখিছে নহয় এই দুটা চুইচক আমি মানে একেৰাহে প্ৰেছ কৰিলে এটা মানে অপশ্যন অন হয় সেইটো হৈছে টক বেক বুলি কয় এইটো আপোনাৰ সকলোৰে মোবাইলতে থাকে ছেটিংছত থাকে বাকী মাতবিলাক ইয়াত কৈ দিয়ে কি কৈছে শুনি পেলাই আৰু এইবিলাকৰ চুই দিলেও নামবিলাক কৈ দিয়ে হয় নাই কোনটো এপ খোল খাব নাম
সবই নামবিলাক কৈ দিয়ে আমি ধৰি লওক ডিলিট কৰিবলৈ কিবা কৰিবলৈ প্ৰতিটো বস্তু কৈ দিয়ে এটা হোম বুলি কৈছে ধৰি লওক আৰু দেখিলা না একদম তেনেকে হাতত ডাইৰেক্ট চুই দিব পাৰে জেগাত কয় যে অভ্যাসৰ কি আছিলে অভ্যাসৰ কৰ্ণে পথে কৰে হৰ আজিকালি যিমান কাম আছে মই নিজে কৰোঁ UDID খিনি মই নিজে এপ্লাই কৰিছোঁ নিজে আনিছোঁ সব মই নিজে কৰোঁ মানে আৰু আনকি মই নিজৰ যিবিলাক ধৰি লওক এতিয়া ছ'চিয়েল মিডিয়াৰ যিমানখিনি প্লেটফৰ্ম আনকি মনিটাইজ হওক কিবা হওক যিমান যি কাম থাকে মই নিজে কৰোঁ ঘৰুৱাভাৱে কথা এটা সুধো একদম ঘৰুৱাভাৱে যিটো তুমি ক'বলৈ সংকোচ নকৰিবা ধুনীয়াকৈ আমি ক্লিয়াৰলি জানো যে সেইটো ভিডিঅ'টো মানুহে চাব তেতিয়া ভাল হ'ব এতিয়া চৰকাৰৰ পৰাতো বহুত কিছুমান সুবিধা দিয়ে এতিয়াতো চাবলৈ গ'লে যিসকল তাৰমানে দিব্যাংগ আছে তেওঁলোককতো মান্থলি কিবা এটা বোলে পইচাও দিয়ে তোমালোকৰ ঘৰৰ পৰিয়ালে পাইছানে নাই সেইটো পইচাটো এতিয়ালৈকে আমি পোৱা নাই মানে দেউতাই পায় দেই কি আমি কোনেও নাপাওঁ আৰু এইটো কাৰণে আমি 1-1.5 মাহমান হৈছে চাগে আপোনাৰ লগত কথা পতাৰ পিছত দেই আকৌ এবাৰ গৈছিলোঁ DC অফিচত এতিয়া বৰ্তমান যিগৰাকী DC বাইদেউ আছে বাইদেউগৰাকী যথেষ্ট ভাল বুলিয়ে মই ভাবিছোঁ তেওঁ মানে ৰেছপন্স ধুনীয়াকৈ দিছে আৰু আমি যি কৰিব লাগে আকৌ এবাৰ কৰিছোঁ কিন্তু কি হয় নাজানো বাইদেউ যোৱাৰ পিছত বাইদেৱে এজন মানে তেখেতলোকৰ কৰ্মচাৰী পঠাইছিলে আৰু আমাৰ মানে সাৰ্ভে কৰিও নিছে অৰুণোদয় আঁচনি সেইবিলাক পোৱা হৈছে নে নাই অৰুণোদয়টো মহানামতো দিবই খোজা নাছিলে বাকীটো আমিতো কোনো নাপাওঁ কিন্তু মহানামতো আমাৰ ইয়াতে দিবই খোজা নাছিলে বোলে আপোনাৰ নামত নাই এই মাহত নাপায় অহা মাহতহে আপুনি পাব দেই বুলি কৈ ঘূৰাই পঠাইছিলে মাকতো যোগাযোগ কৰি নিদিলে কিন্তু আমাৰ ইহঁতৰ স্কুলৰ এজন ছাৰ আছিলে এতিয়াতো তেখেত নাই ছাৰজন মানে এখন স্কুলৰ পৰা ওলাই গ'ল সেই ছাৰজনে ডকুমেণ্টছখিনি খুজি ডিব্ৰুগড়ৰ পৰা মানে কামখিনি কৰি দিলে ধন্যবাদ তেখেতলৈ মানে বহুত ধন্যবাদ আৰু আৱাৰটো পৰা বৰ্তমান 5,000 টকা দি আছে সেই 1200 টকা দিছে 1200 ইপিনি 5,000 6,200 টকা মই ভাবিলোঁ কিবা এটা কেতিয়াবা কিবা কাম চাম কৰি মেলি ধৰি লওক 7,000 টকা মানে মাহটোত আহে আৰু তাৰমানে চলিবৰ কাৰণে অকণমান কেতিয়াবা অসুবিধা হয় নেকি অকণমান নহয় যথেষ্ট সুবিধা হয় আচলতে আৰ্থিক দিশটো আজিৰ দিনত সবল নহ'লে অসুবিধা হোৱাটো স্বাভাৱিক কথা কাৰণ বস্তু বাহানিৰ দাম বাঢ়িছে প্ৰতিটো সময়তে মানুহৰ প্ৰয়োজনবোৰ বেছি হৈছে কাৰণে সুধিলোঁ যিহেতু যদি কোনোবা সদাশয় ব্যক্তিয়ে ভালকৈ এইখিনিত যদি অকণমান সহায় কৰে যিহেতু স্থানীয় মানুহখিনিও চাব চাগে কোনোবাই হ'লেও ভিডিঅ'টো কেতিয়াবা দেখিব গতিকে আপোনালোকে সহায় কৰক পৰিয়ালটোৱে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে অসুবিধাখিনি গোটেইখিনি নোৱাৰিলেও অকণমান অন্তত অসুবিধা দূৰ হওক আমি তাকে কামনা কৰিম গোটেই পৰিয়ালটোলৈ শুভেচ্ছা থাকিলে পঢ়া শুনাবোৰো ভাল হওক এদিন সুন্দৰকৈ তোমালোক জিলিকি ৰোৱা দেই এজন ভায়েক এতিয়াও হোষ্টেলত থকাৰ কাৰণে আমি লগ নাপালোঁ আৰু মাক দেউতাকক আমি পথাৰৰ পৰা আহিব নালাগে বুলি ক'লোঁ যিহেতু খেতি আহি পেলাই একেবাৰে পিছফাল পালোঁহি এইফালে পৰিৱেশটো বোলো আপোনালোকক দেখুৱাওঁ দেখিছেনে বাৰু দেখোঁতে এনেকুৱা লাগিছেনে যে মানুহখিনিয়ে চকুৰে নেদেখে কেতিয়াও নালাগিব এইটো হৈছে কুকুৰা গঁৰাল সেইফালে এয়া হৈছে টেঙা পিছফালে চাহপাতৰ বাগান হয়তো এয়া তেওঁলোকৰ নহ'বও পাৰে মই অকল পৰিৱেশটোৰ কাৰণে দেখুৱাই দিলোঁ হৈছে ধুনীয়াকৈ এটা ভঁৰাল দেখিছে আপোনালোকে বহুত বেছি আছে কুকুৰা আৰু এয়া আছে এটা মিল গতিকে দেখুৱাব মন গ'ল আপোনালোকক আৰু চাওক কুকুৰাক চাউল দিবলৈ আহিছে আৰু তেওঁলোকে এটা চৰকাৰী ঘৰ পাইছে যিটো ঘৰত এতিয়ালৈকে তেনেকৈ বস্তু বাহানি বিশেষ সোমোৱা নাই এইটো বনাই মেলি কমপ্লিট হৈছে আৰু টিং ধুনীয়াকৈ লগোৱা হৈ গ'ল ভঁৰালত ধান সোমোৱা হ'লনে নে এই গুটি ধান কৰি সোমোৱা গুটি ধান তাত আছে ন গতিকে যথেষ্টখিনি খেতি বাতিও কৰিছে চাওক আনৰ ওপৰত মই কৈছোঁৱে আনৰ ওপৰত তেওঁলোক ডিপেণ্ডেণ্ট যদিও নহয় তথাপিও অকণমান যদি তেওঁলোকক মৰম দিয়া হয় তেওঁলোকে আৰু আগবাঢ়ি যাবলৈ অন্ততঃ উৎসাহ আৰু প্ৰেৰণা পাব